সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীক আমাৰ ষ্টাডি লিডছ একাডেমীৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে আশা কৰা অনুপাতে ফলাফল পোৱা নাই বা ফলাফল হোৱা নাই, সেইসকল ছাত্ৰ ছাত্ৰীয়ে মনোবল নাভাঙি তোমালোক আগবাঢ়ি যোৱা তাকে কামনা কৰিলোঁ। আজিৰ এই বিষয়ে ভিডিঅ'টোত আমি আমাৰ ষ্টাডি লিডছ একাডেমীত জইন কৰি পাঠদান গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী কিছুমানৰ ফলাফল দেখাবলৈ গৈ আছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্টৰ পাছত আমালৈ মাৰ্কশ্বিট প্ৰেৰণ কৰিছিল, পঠিয়াইছিলে। আমি সকলো ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিট ইয়াত দেখাব নোৱাৰিম, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। পৰৱৰ্তী সময়ত আমি পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিটবোৰ দেখাব চেষ্টা কৰিম। এই ভিডিঅ'টো বনোৱাৰ আমাৰ মূল উদ্দেশ্য হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2027 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টোৰ পৰা অনুপ্ৰেৰণা পাব যে আমাৰ ষ্টাডি লিডছ একাডেমীত অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীয়ে বহুতো ভাল ফলাফল দেখাব পাৰিছে। এতিয়া আমাৰ এডুকেশ্যন ছাৰে আমাৰ মাৰ্কশ্বিটখিনি এখন এখনকৈ দেখুৱাব। তেন্তে ব'লা আমি এই মাৰ্কশ্বিটখিনি এখন এখনকৈ তোমালোকক দেখুৱাওঁ, ঠিক আছে? নেক্সট প্ৰথমতে আমাৰ ছাৰ কৈ দিয়ক, দিবাস দাস, ঠিক আছে। তেওঁ তোমালোকে নিশ্চয় চাব পাৰিছা ভিডিঅ'টোত স্পষ্টভাৱে তেওঁ ইংলিছত 92 পাইছিলে। দিবাস দাসক আমি আমাৰ ষ্টাডি লিডছ একাডেমীৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোক আমি আৰু আগবাঢ়ি যোৱা তাকে কামনা কৰিছোঁ। গোটেইকেইটা ছাবজেক্টত তেওঁ লেটাৰ পাইছিলে। টোটেল মাৰ্ক হৈছিলে তেওঁৰ 451, 90.2% পাইছিলে তেওঁ, ঠিক আছে? নেক্সট এজন বাকী লাগি গৈছে, ইয়াত আমাৰ আহিছিল স্বপ্নম নাথে পাইছিলে ইংলিছত পাইছিলে 84। টোটেল মাৰ্কছ হৈছে 429, হয় 429, 86%, প্ৰায় 86 হ'ব, 85 চামথিং হ'ব। নেক্সট আমাৰ নামিৰা বেগম 91 পাইছিলে ইংলিছত। নামিৰা বেগম 91 পাইছিলে। আমাৰ বেটছৰ ষ্টুডেণ্ট আছিলে, চব সময়ত লাইভ ক্লাছত জইন হৈছিলে। টোটেল মাৰ্ক আছিলে 428। এইজনে লগভগ 85%, 85 চামথিং হ'ব। নেক্সট হ'ব হাবিজা বেগম বেগমৰ ইংলিছত পাইছিলে 84, টোটেল হ'ব 435, তেতিয়াহ'লে পাৰ্চেণ্টেজ হ'ব 87 হ'ব। কংগ্ৰেচুলেশ্যন হাবিজা বেগম, আমাৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইয়াৰ পিছত জুলি বড়োৰ দেউতাকে মোলৈ ফোন কৰিছিল যে ছোৱালীজনী ষ্টাডি লিডছ একাডেমীত এডমিশ্যন কৰাব। মই কৈছোঁ নিশ্চয়, আপুনি চিন্তা কৰিব নালাগে, ইংৰাজীত লেটাৰ লাগে ছোৱালীক। আমাক কৈছিল, আমি কৈছোঁ আমাৰ ফালৰ পৰা যিমান সহায় লাগে আমি সহায় কৰি যাম। নিশ্চয় ইংৰাজীত তাই 84 পাইছিলে। টোটেল মাৰ্কছ হৈছে 434, মানে 86 চামথিং, 87 প্ৰায় 87 হয়। নেক্সট আমাৰ সুৰজজ্যোতি বৰা। কংগ্ৰেচুলেশ্যন সুৰজজ্যোতি বৰা, তেওঁ পাইছিলে ইংলিছত পাইছিলে 84। টোটেল মাৰ্কছ হৈছে তেওঁৰ 406, 1 point something percentage। ইংলিছত তেওঁ 84 পাইছিলে। আমাৰ টুনটুন গগৈ কিমান পাইছিলে ছাৰ? ইংলিছত 88। টোটেল মাৰ্ক তাৰ 426, মানে 85 চামথিং, 85 something, হয় 85 চামথিং। নেক্সট আমাৰ ইয়াতে নামটো অহা নাই, ওপৰৰ স্ক্ৰীনশ্বটটো কাটি গৈছে। ইংলিছত পাইছিলে 89, টোটেল তেওঁৰ হৈছে 424, মানে 84 পইণ্ট চামথিং, মানে তোমাৰ 85, প্ৰায় আমি 85 ক'ব পাৰিম, ঠিক আছে? ইয়াৰ পিছত নামটো আছিলে সালমা ফাৰিহা। কংগ্ৰেচুলেশ্যন সালমা ফাৰিহা। আমাৰ ইংলিছত পাইছিলে 84, টোটেল মাৰ্কছ হৈছে 450, মানে 90%, পুরো 90% সালমা। নেক্সট আমার মেহেদি আলম 452, 90 পয়েন্ট সামথিং। ইংলিশত হয়েছে 86, আর এজন জুনাব হয় তেও, মানে ঠিক আছে। নেক্সট আতিকুর রহমান হেৰি হয়, আমাৰ হুজাই ডিষ্ট্ৰিক্টৰ হয়, ঠিক আছে? সায়েন্স ষ্ট্ৰীমৰ, আমাৰ ইয়াৰ পৰা আৰ্টছখিনি পঢ়িছিলে, ইংলিশটো পঢ়িছিলে 84 পাইছে, 84, টোটেল 403, মানে 80 পয়েন্ট সামথিং হৈছে তেও। নেক্সট হৈছে প্ৰজ্ঞাশ্ৰী কলিতা ইংৰাজীত পাইছিলে 84, টোটেল মাৰ্ক 460, মানে তোমাৰ 92 হৈছে। কংগ্ৰেচুলেশ্যন প্ৰজ্ঞাশ্ৰী। চ' নিশ্চয় তোমালোকে দেখা পাইছা আমাৰ ষ্টাডি লিডছ একাডেমীৰ কিছুমান মাৰ্কশ্বিট ছাত্ৰ ছাত্ৰীসকলে আমাক পঠিয়াইছিলে, প্ৰেৰণ কৰিছিলে। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে 2027 বৰ্ষত তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'বা, তোমালোকৰ ওচৰত ভাল এটা সুযোগ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পঢ়া শুনা কৰিব ঘৰত,
বা বছৰৰ প্ৰথমৰ পৰা পঢ়া শুনা কৰিব সেইসকল ছাত্ৰ ছাত্ৰী নিশ্চয় ভাল ফলাফল দেখাব আৰু এটা কথা স্যাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব আমাৰ যেটো ইংলিশ গ্ৰামাৰ আমাৰ বা ইংলিশৰ ফুল কোর্স আছে আমি প্ৰতিটো টপিক ইংলিশ গ্ৰামাৰৰ প্ৰতিটো টপিক ভয়েস চেঞ্জ হোক নেৰেশন হোক কাৰেক্টেন্স হোক প্ৰতিটো টপিক আমি ৰিপিটেড ভিডিও দিয়া হয় ৰিপিটেড ভিডিও দিয়া হয় এইখিনি কাৰণ ষ্টুডেণ্টে বেনিফিট পাইছে আমাৰ ইয়াৰ পৰা ইয়াৰ পিছত তোমালোকৰ যেটো ৰাইটিং স্কিল আছে জব এপ্লিকেশন ইয়াৰ পিছত তোমাৰ এডুকেশনৰ যিখিনি মেথছ আছে এডুকেশনতো তোমালোকে গম পোৱা ছাৰে যিবোৰ মেথছ দিছিলে মানে পুৰা পানী নিচিনা হৈছিল আৰু এক্সামতো আহিছিলে স্যাৰ 100% 6 মাৰ্কৰ ছাৰে যেটো তোমালোকক দিছিলে প্ৰতি বছৰ এনেকুৱা কোনো হেৰি ইয়াৰ নাই যে আমাৰ এডুকেশ্যন ছাৰে মেথছ দিছে আৰু অহা নাই পৰীক্ষাত তোমালোকে অলৰেডি আমাৰ প্ৰিভিয়াছ ভিডিঅ'বোৰ চাব পৰা আমাৰ চেনেলত গৈ বা আমাৰ এপতো আপলোড কৰোঁ আমি ভিডিঅ'বোৰ ছাৰে যিখিনি দিছিল তোমালোকক 1 লাখ প্লাছ ভিউজ গৈছে 74 বিশ্বদি মোৰ মনত আছে বহুত ষ্টুডেণ্টে চাইছে গতিকে ছাৰেও ধুনীয়াকৈ পঢ়ায় ঠিক আছে এবাৰো আমাৰ এডুকেশ্যন বেচটোত বহুত ছাত্ৰ ছাত্ৰী এনৰোল কৰিছে আৰু যিসকলে এতিয়ালৈকে চিন্তা কৰি আছা কৰিম নকৰিম চোৱা তোমালোকে জইন কৰা কথা আমি তোমালোকৰ লগত আছোঁ যাতে তোমালোকে এটা ভাল ফলাফল দেখাব পাৰা তাৰ কাৰণে আমি চেষ্টা কৰি যাম যিকোনো ধৰণৰ তোমালোকৰ প্ৰব্লেম হওক কোনো টপিক বুজি পোৱা নাই কিবা অসুবিধা হৈছে আমাৰ লগত তোমালোকে কন্টাক্ট নাম্বাৰটো আছে সকলোখিনি স্যাৰ প্ৰভাইড কৰিম স্যাৰ তেওঁলোকে খালি তেওঁলোকৰ মেহনতটো কৰিব লাগিব চেষ্টাটো তোমালোকৰ খালি চেষ্টাটো তোমালোকে মানে অটুট ৰাখিবা আৰু নিশ্চয় তোমালোকৰ ফলাফল ভাল হ'ব যিসকলে এতিয়ালৈকে আমাৰ এপ ইনষ্টল কৰা নাই ডেছক্ৰিপশ্যনত লিংক পাবা ষ্টাডি লিডছ একাডেমি জইন কৰি ল'বা তোমালোকে বা স্ক্ৰীনত আমাৰ হেল্পলাইন নাম্বাৰ দিয়া আছে আমাৰ লগত হেল্পলাইন নম্বৰত যোগাযোগ কৰি আমাৰ কোৰ্সত জনাব পাৰিবা আমাৰ ইয়াত ইংলিছ আছামিজ পলিটিকেল এডুকেশ্যন আৰু স্বদেশ অধ্যয়ন এই 5খন বিষয় আমি পাঠদান দিওঁ আৰু এই 5খন বিষয়ত যিসকল ষ্টুডেণ্টে এডমিশ্যন ল'ব আমি কথা দিলোঁ যে তোমালোকে 100% এটা ভাল ফলাফল দেখাব পাৰিবা নিশ্চয় স্যাৰ ঠিক আছে হ'ব ঠিক আছে আজিলৈ ইমানেই থেংক ইউ